हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকো এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম হুজাই ডিস্ট্ৰিক্টৰ জেনাৰেল ম্যাথমেটিক্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোনকেইটা কোশ্চেন আহিছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। হুজাই ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰটো তোমালোক চাই লোৱা, মানে কোশ্চেন পেপাৰটোৰ ভিতৰত কোনকেইটা কোশ্চেন আহিছে সেই কোশ্চেন কেইটা চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা। তোমালোকৰ হাফ ইয়াৰলি এক্সাম চলি আছে। তোমালোকৰ হাফ ইয়াৰলি এক্সাম দি আহি মোক হোৱাটছআপত কোশ্চেন পেপাৰ বিলাক দি দিবা পিডিএফ কৰিব নোৱাৰিলে ভালকৈ ফটো মাৰি দি দিবা আৰু কোনটো ডিস্ট্ৰিক্টৰ পৰা দিছা আৰু তোমাৰ নাম কি হেতু মোক লিখি দিবা হোৱাটছআপত। মই যেতিয়া ভিডিও বনাম তুমি কোনটো ডিস্ট্ৰিক্টৰ পৰা দিছা আৰু তোমাৰ নাম কি হেতু মই ভিডিওত কৈ দিম। এটো কোশ্চেন পেপাৰ দুটা ষ্টুডেন্টে মোক হোৱাটছআপত সেন্ড কৰিছে, সাদিয়া বেগম আৰু ভাৰ্গৱ তামুলি ফুকন নামৰ ষ্টুডেন্ট। এই দুটা ষ্টুডেন্টে মোক হোৱাটছআপত পিডিএফ কৰি ইমান কষ্ট কৰি মোক হোৱাটছআপত সেন্ড কৰিছে। থ্যাংক ইউ সো মাচ। তোমালোকৰ দুটাৰ কাৰণে ভিডিওটো বনাব পাৰিছো। এতিয়া তোমালোক হুজাই ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰটো মানে জেনাৰেল ম্যাথমেটিক্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কি কোশ্চেন আহিছে চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা। তোমালোক হাফ ইয়াৰলি এক্সাম দিছা, যিবিলাক দি আছা সেইবিলাক তো ভালকৈ দিবা আৰু যিবিলাকৰ এক্সাম হোৱা নাই, কিছুমান ডিস্ট্ৰিক্টৰ 1 তাৰিখৰ পৰা হ'ব, যিবিলাকৰ হোৱা নাই এক্সাম মানে হাফ ইয়াৰলি এক্সাম সেইবিলাক ষ্টুডেন্টে কি কৰিবা মিনিমাম 10টা ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ সলভ কৰি যাবা, নিশ্চয় তোমালোকৰ এক্সামটো ভাল হ'বই। এতিয়া তোমালোক হুজাই ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰটো চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা।